পাহাৰ ভৈয়াম সমষ্টি জনগোষ্ঠী আহি তেখেতৰ এই মৃত্যুৰ আদ্যৰ আৰু আগন্তুক যি আমাৰ প্ৰজন্ম আছে প্ৰজন্ময়ো তেখেতৰ সেই অৱদানক সদায় জীয়াই ৰাখিব ভৱিষ্যত আছে আমিও চাব লাগিব পঢ়া শুনা কিবা কিছু যদি ক্ষেত্ৰত যাম শদিয়া কেলে যাম আপোনালোকেতো গম পাইছেই কেইবাজনো লগ খাই পিনে গৈছোঁ শদিয়ালৈ আৰু আপোনালোকক চিনাকি কৰি দিম এজনতো চিনি পাইছে লোহিত মোৰ বন্ধু এইফালে কৰ হয় বৰকোলা বৰকোলা এইফালে লাহোৱালৰ হিতেশ্বৰ গগৈ এইফালে মই নাহৰকটীয়া এইফালে লাহোৱালৰ বিনোদ কোঁৱৰ এইফালে মোৰ আঁতৰি চিনি পাইছে নগাজনৰ নামটো কৈ দিয়া তথাপি নিখিল সোণোৱাল এইফালে লাহোৱালৰ পৰমা এতিয়া গৈ আছোঁ আমি শদিয়াত যাম আৰু শদিয়া কিয় গৈ আছোঁ সকলো কথা ক'ম আৰু বন্ধুবৰ্গ লগ খাই আমি গৈ আছোঁ শদিয়া এতিয়া বলক গাড়ীত উঠি লওঁ এতিয়া আমি ঢলা শদিয়া পাই গ'লি ঢলা শদিয়া আপোনালোকক জনাই দিছোঁ আমি ৰাজীৱ শদিয়াৰ স্বাৰ্থৰ কাৰণে বজাৰ কৰি লৈছোঁ কিছু বস্তু দিম বুলি ভাবিছোঁ সেইকাৰণে আমি কেইবাজনো লগ খাই লৈছোঁ আহিছোঁ ৰাজীৱ শদিয়া ককাইদেউৰ কাৰণে মাইনাটোৰ কাৰণে লৈ লোৱা এখন বহি আৰু কালাৰ লৈ লৈছোঁ ভাল হ'ব ন একদম এইটোৱে লৈ লওঁ যিটো সৰু লোৱা আৰু বেগ এটা লৈছোঁ ন আমি ৰাজীৱ শদিয়াৰ যদি ল'ৰাটো দেখা মাইনাক দেখা কেনেকুৱা লাগিব তোমাৰ মনটো তেখেতৰ ল'ৰাটোক দেখোঁ নিশ্চয় মানে দেউতাকলৈ মনত পৰিব ৰাজীৱ শদিয়ালৈ মনত পৰিব তেখেতক দেখি আৰু আমি মানে কি ক'ম মানে ভাষাৰে বুজাব পৰা নাই মানে তথাপিও মানে আজি যিহেতু গৈছোঁ আমি তেখেতৰ ল'ৰাটোক যদি দেখোঁ মানে দাদালৈ মনত পৰিব হয় নিশ্চয় লাগিব মই প্ৰথম উঠি পাইছোঁ এই শদিয়া দলং আগতে শদিয়া অহা নাই নেকি নাই শদিয়া অহা নাই এইফালে পাইছে নে এইকেইজনে মই আজি প্ৰথম আহিছোঁ এনেই শদিয়া আহিছিলোঁ যেতিয়া জাহাজ চলি আছিলে ড্ৰাইভাৰ কাই কৈছে আমাৰ মই জাহাজ চলি থাকোঁতে মই জাহাজেদি শদিয়া গৈছিলোঁ শদিয়াত মই 3 নিশা থাকি গৈছোঁ কিন্তু দলংখন যেতিয়াৰ পৰা হ'ল তেতিয়াৰ পৰা আজি মই প্ৰথম আহিছোঁ এইফালে এইজন আগত মই চতুৰ্থ বাৰৰ কাৰণে আহিছোঁ আগত আহিছে ন এইফালে এইফালে মোৰ প্ৰথমে এইজন নতুন গোটেইকেইজনে নতুন বুলিয়ে ক'ব লাগিব ন ভয় লাগিছে নেকি নাই ভয় লগা নাই আজি একদম খুব ভাল লাগিছে মানে আগতে লগ সংবিলাকে কয় শদিয়া দলংখন বহুত ভাল ধুনীয়া দেখিবলৈ আৰু পেপাৰ পত্ৰ দেখোঁ নিউজত দেখোঁ মানে ইউটিউবত খুব দেখোঁ ছ'চিয়েল মিডিয়াতো দেখোঁ তো আজি মনটো বহুত ভাল লাগিছে শদিয়া দলঙত প্ৰথমবাৰৰ বাবে আজি উঠিবলৈ পাইছোঁ আচলতে এইটো হেৰি ৰাজীৱ শদিয়াই মাতিলে ন হয় নিশ্চয় আন্তৰিকতা যাৰ দেহত সোমাই আছে সি নিশ্চয় ইয়ালৈ পাবহি মানে ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত আজিতো এনেকুৱা ক্ষেত্ৰত যদি এনেকুৱা ক্ষণত আমি যদি নাহোঁ আৰু কোনোদিন হয়তো এনেকুৱা সময় সুবিধা নাপাম গৈ আছোঁ আমি টুপচিঙা গাঁৱলৈ আৰু আহোঁতে বা যাওঁতে একো অসুবিধা নহয় কিন্তু চাইনবোৰ্ড দিয়া আছে ৰাজীৱ দা ঘৰলৈ বুলি তো কোনো অচিনাকি মানুহে যদি ইয়াত আহে অসুবিধাটো নহয় যিটো ৰাজীৱ দা ঘৰলৈ বুলি বেনাৰ মাৰি থৈ দিয়া আছে তো আপোনালোকে আহিব 9 তাৰিখে লগ পাম আমি এতিয়া আমি টুপচিঙা গাঁও পাই গ'লোহি আৰু এইখনতে চাই থাকে ৰাজীৱ শদিয়া ককাইদেউৰে আমাৰ LP স্কুল এইখনতে পঢ়িছিলে চাগে বাইদেউ তাৰপৰা আহিলে নেকি আমি প্ৰথমবাৰ আহিছোঁ আপোনালোকে লাগি আছে ন আমি নগাজানৰ পৰা আহিছোঁ নগাজান নাহলীয়া তিনিচুকীয়া চাবুৱা তেনেকৈ লগ খাই আহিছোঁ আমি ভাবিছিলোঁ ইয়ালৈ আহি আছে নেকি আপোনালোকে কাম লাগি আছে চাওক কিমান গাড়ী থাক লাগি আছে এতিয়া আমি ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত পাই গ'লোহি
আমি হেৰিয়াৰ পৰা আহিছোঁ আমি লাহোৱাল ডিব্ৰুগড় লাহোৱাল দুলীয়াজান নাওহলীয়া নগাজান আমি প্ৰায় চাচনি নাহগত চাচনি প্ৰায় মানে গোটেইকেইটা অঞ্চলৰ ভিতৰৰ পৰা মানে আমি এটা মানে আমাৰ বন্ধুবৰ্গ আমি এইখিনি আছোঁ গোটেইখিনি মিলিজুলি মানে আমি আহিছোঁ আৰু যিহেতু নেকি আমি তেখেতক আগৰ পৰাই পাই আছোঁ আমাৰ নিজৰ গাঁৱতো তেখেতে অনুষ্ঠানৰ কাৰণে গৈছে আহোঁ গতিকে আজিৰ পৰা আমি জানোৱেই চিনিও পাওঁ এতিয়া মানে আমি এটা কথা ক'ব বিচাৰিছোঁ তেখেত আমাৰ লগত এতিয়াও আছে কেনেকৈ আছে তেখেতে আমাৰ অসম আৰু অসমীয়া জাতিৰ কাৰণে যিমানখিনি মানে তেখেতে অৱদান দিছে যিমানখিনি অসমবাসীক বুজাবলৈ চেষ্টা কৰিছিলে সেই কথাখিনি কিছুমান আমাৰ অসমীয়াই বুজি নোপোৱাৰ ক্ষেত্ৰত হয়তো তেখেতক ভগৱানে অকণমান আঁতৰাই ৰাখিছে তেওঁ অকণমান আঁতৰাই ৰাখিছে এতিয়া বুজি পাওকচোন তেখেতে ক'বলগীয়া কথাখিনি ৰাইজে বুজি নাপায় পায় নে নাপায় সেইটোহে কৰিছে তেখেত কিন্তু এতিয়াও আছে আমাৰ প্ৰত্যেকৰ অন্ততে আছে আৰু থাকিব চিৰদিন জীয়াই থাকিব আমি ৰাখিম তেখেতক আৰু সেয়া মানে অহা 9 তাৰিখৰ যি সকাম আয়োজন কৰিছে আমি 9 তাৰিখৰ দিনা আমাৰ আহিবলৈ অসুবিধা আমাৰ যিহেতু আমি দূৰ হয় আমি সেই গতিকে 9 তাৰিখৰ তেখেতৰ সকামৰ বাবে আমি আমাৰ ফালৰ পৰা যিমান সামৰ্থ্য অনুযায়ী মানে এইখিনি আমি তেওঁলোকক আগবঢ়াবলৈ আহিছোঁ এটা ইছ্যু যদিও এটাই মানে কথা ক'ব লাগিব যেন ওলাই আহি মানে ৰাজীৱ দাই তহঁতি আহিলি তেনেকুৱা অনুভৱ এটা হৈছে আৰু আগন্তুক যি আমাৰ প্ৰজন্ম আছে প্ৰজন্ময়ো তেখেতৰ সেই অৱদানক সদায় জীয়াই ৰাখিব বৌ আহিছে বৌ নমস্কাৰ ডিব্ৰুগড় লাহোৱাল নাহৰকটীয়া দুলীয়াজান নাহৰকটীয়া চাচনি আৰু দুলীয়াজান নাওহলীয়া আৰু নগাজান আৰু শ্ৰদ্ধাঞ্জলি প্ৰতি প্ৰয়াতৰ ৰাজীৱ শদিয়া পৰিয়ালবৰ্গ শদিয়া অসম স্বদেশ স্বজাতিৰ সেৱাই যাৰ একান্তই ধৰ্ম বুলি বুকুত সাৱটি আগবাঢ়ি গৈ সমাজৰ সকলো শ্ৰেণীৰ লোককে উদ্বুদ্ধ কৰি কাললৈ খ্যাতি অৰ্জন কৰাৰ নামটোৱে হ'ল ৰাজীৱ শদিয়া নিজৰ সামৰ্থ্য অনুযায়ী পাৰ্যমানে কাম কৰা যি দুৰন্ত হাবিয়াস ইতিহাসে সদায় সোঁৱৰিব মৃত্যু শাশ্বত সত্য ইয়াৰ পৰা কোনোৱেই আঁতৰি থাকিব নোৱাৰে জন্মৰ সাৰ্থকতা সকলোৱে লাভ কৰিব নোৱাৰে সৰ্বসাধাৰণৰ বুকুত ক্ষুদিত গুণগুণনি দিয়ে জীৱনৰ অৰ্থ আমি ব্যথিত ৰাজীৱ শদিয়াৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ তেখেত অসমৰ এক অত্যন্ত প্ৰহৰী হৈ ৰ'ব তেখেতৰ মৃত্যু আমাৰ বাবে অপূৰণীয় ক্ষতি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ বিনীত ৰাজীৱ শদিয়া অনুৰাগী লাহোৱাল নাহৰকটীয়া চাচনি নাওহলীয়া দুলীয়াজান নগাজান আৰু শদিয়াৰ বন্ধুবৰ্গ হৈ ৰাজীৱ শদিয়া ককাইদেউৰ ল'ৰাটোক আমি মাজত পাইছোঁ আমি পঢ়া শুনা কিবা কিছু যদি ক্ষেত্ৰত অসুবিধা হয় আমি নিশ্চয় ভতিজা বুলি আমি আহিম আৰু অসমৰ বিভিন্ন চুকে কাণে থকা যিসকল ব্যক্তি আছে আমাৰ ৰাজীৱ শদিয়াক ভাল পায় তেখেতসকলে আহিব বিভিন্ন ক্ষেত্ৰত সহায় কৰিব লাগিব আৰু আমি আগবাঢ়িছোঁ এয়া সাধাৰণ হিচাপে আমি এইটো দিছোঁ ভৱিষ্যতে আমি সদায় থাকিম ভালকৈ পঢ়িবা দেই পাইছে আপোনালোকে আমি ডিব্ৰুগড় জামিয়া যুৱ মঞ্চৰ হৈ আহিছোঁ হয় বৰ দুখৰ পৰিৱেশ এনে এটা মুহূৰ্তত মানে আমি বুজাব নোৱাৰা ভাষাত মানে আছোঁ এতিয়া বৰ্তমান ধৰক তেখেতক ধৰক ঠিক আছে খালি ভাত হয়
আপোনালোকে কিমান দিনৰ পৰা কাম কৰি আছে? প্ৰায় এই দিন ধৰিয়ে কাম লগা হয়। হয় আৰু মানে 10 দিনীয়া 5 দিনৰ পাছৰ পৰাই আমি একেৰাহে ইয়াত কামত ব্যস্ত হৈ আছোঁ। সকলোটি ৰাইজে প্ৰান্তৰ ৰাইজে সকলোটি আহিছে। দিগন্ত প্ৰান্তৰ পৰাও গাড়ী মটৰ লৈ তেওঁলোকে মানে বহু কষ্ট কৰি ইয়াত শ্ৰমদান কৰি মানে বিভিন্ন ধৰণৰ বজাৰ মানে বিভিন্ন ধৰণৰ শিবিৰ বনোৱাত ব্যস্ত কামত মানে উঠি পৰি লাগি আছে। আৰু এইদৰে আমাৰ কাম অগ্ৰগতিৰ আগবাঢ়ি গৈ আছোঁ। আৰু সময় সুতত আমি এই কাম সুচাৰুৰূপে কৰি উলিয়াম বুলি আমি মানে একাগ্ৰতাৰে মানে মানসেৰে আমি যুঁজ দি আছোঁ। ক'লো দেই আপোনালোকক, এই ঘৰখন মই যেতিয়া আহিছোঁ, ঘৰখনত সোমোৱাৰ লগে লগে কিবা আৱেগিক এটা মুহূৰ্ত আহে ন, কিবা এটা হৈ আহে মানে, যেন মনটো ঠাণ্ডা হৈ আহে, যেনে নামঘৰত গ'লে মানে যেন পবিত্ৰ অনুষ্ঠানত গৈছোঁ তেনেকুৱা এটা নহয় জানো? এতিয়া আজি ৰাজীৱ দাৰ ঘৰলৈ আহিছিলোঁ, মই এতিয়া অনুভৱ এটা কৰিছোঁ মানে যেন চকু পানী যেন নিগৰিব বিচাৰিছে। হয়, তেনেকুৱা লাগে নে আপোনালোকে কওকচোন? প্ৰতিটো মুহূৰ্ততে প্ৰত্যেকেই মানে হাতে হাতে মানে প্ৰত্যেকৰ প্ৰকৃতে ৰাজীৱৰ যি জয়গোটৰ গীত গান দেশৰ প্ৰেমমূলক যিবিলাক গীতে আমাক আমোদ কৰি ৰাখিছে, এইবিলাক প্ৰতিটো মুহূৰ্ততে আমাক ত্যাগ খুন্দিয়াই মানে একোৰা বিষাদৰ জুয়ে আমাক মানে প্ৰতিটো মুহূৰ্ততে আকৃষ্ট কৰি আছে। সেয়া আমি প্ৰত্যেকজন অসমীয়াই অসমবাসীয়ে সেইখিনি অনুভৱ কৰিছোঁ। আৰু এইখিনি চিৰদিন থাকিব সেই অনুভৱটো। আৰু প্ৰত্যেকৰ অসমীয়াৰ জাতি ভাষা বৰ্ণ নিৰ্বিশেষ সকলোৱেই এই মৰ্যাদাৰ সন্মান ৰক্ষা কৰিবলৈ উঠি পৰি ওলাই আহক। তেখেত জীয়াই থাকক। জগাবত গাইন শুনা মতে এতিয়া 23 যোৰা বুলি শুনিছোঁ। 23 গান গাব। বহুত মানে অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহিব। কিমান হ'ব বুলি ভাবিব বাৰু? আমি এইটো গোটেই যদি আমি কোঠাখিনি হিচাপ কৰোঁ, কোঠাখিনি হিচাপ কৰিলে এটা কোঠাত আমি ধৰি লওক মিনিমাম আপোনাৰ 10 ফুট, 10 ফুটে হ'লেতো আপোনাৰ কিমান হ'ব? 300 বেছি হ'ব, 400 ফুটমান বেছি হ'ব নেকি দীঘলটো। ইমান বৃহৎ, ইমান এটা বৃহৎ মানে এখন মানে আপোনাৰ পেণ্ডেল বনিছে। 99টা খুঁটা আছে। 99টা এটা খুঁটা বা এটা খুঁটালে 5 ফুটকৈ হয় নহয়? 25টা 28 হ'লে মানে আপোনাৰ 300 200 কিমান হ'ব। আৰু গম পাইছোঁ ইয়াত ভাওনা আহিব বিভিন্ন অঞ্চলৰ পৰা। এইটো হ'ব আদ্যস্বাৰ্থৰ মেইন ৰভা, বহুত বৃহৎ ডাঙৰ মানে। এখনেই হ'ব চাগে অসমৰ ভিতৰত ডাঙৰ শ্ৰাদ্ধ। নিশ্চয় নিশ্চয় হ'ব। এনেকুৱা মানে কিমান বিঘা মানুহৰ গোটেই লাগিছে মাটি? কিমান লাগিছে? মই যিটো দেখিছোঁ 100 বিঘা ওপৰত হ'ব নেকি মানে গোটেই হেৰিটো পৰিসীমাটো। আপোনাৰ ইয়াত মানে কি হ'ল, আপোনাৰ খোৱা ৰভাই দেখিছোঁ প্ৰায় 3-4 জেগামানত বনাইছে। আপোনাৰ এখন ৰভাতে কমেও আপোনাৰ 6-7 বিঘামান মাটি মানে দখল কৰিছে এখন মানে খোৱাসকলে ৰভাখনি য'ত বনাব। ইতিমধ্যে আপোনালোকে দেখিছে 20 যোৰা গায়ন বায়ন দল ইয়াত আহিব পূজাস্থলীত, আপোনালোকে চাব পাৰে 20 যোৰা। তাৰ পৰা আমি এতিয়া ওলাই আহিছোঁ, যেন নিজৰ ঘৰখন এৰি থৈ আহিছোঁ তেনেকুৱা অনুভৱ হৈছে। গোটেইকেইজন বন্ধুৰ মাজত মাত বোল নাই, কথা বতৰা নাই, চবেই মানে সকলোটোৱে এটাই মানে কৈছে যেন নিজৰ ঘৰখন এৰি থৈ আহিছোঁ।